নতুন দিল্লীত অনুষ্ঠিত হৈছে বড়োলেণ্ড মহোৎসৱ। দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হৈছে এই কাৰ্যসূচী। মূল অনুষ্ঠানত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এপছু বড়ো সাহিত্য সভা, গান্ধী হিন্দুস্তানী সাহিত্য সভাৰ উদ্যোগত BTR চৰকাৰৰ এই আয়োজন। পতাকা উত্তোলনেৰে আৰম্ভ হয় কাৰ্যসূচী। আৰু এই বিষয়ে আমাক সবিশেষ জনাব আমাৰ নতুন দিল্লীৰ ছিনিয়ৰ ব্যুৰ চিফ সিদ্ধাৰ্থ ভট্টাচাৰ্যই। ৰাজধানী দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বড়োলেণ্ড মহোৎসৱ আৰু প্ৰথমবাৰৰ বাবে এই বড়োলেণ্ড মহোৎসৱৰ আয়োজন কৰা হৈছে। আৰু ইতিমধ্যে কেমেৰা পাৰ্চন দীপকে দেখুৱাব পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে আৰু এইবাৰ বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰখা হৈছে। এয়া দেখিবলৈ পাইছে বড়োলেণ্ড মহোৎসৱৰ প্ৰথম দিনৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী উপলক্ষে ইয়াত বৰ্তমান শ্বহীদ তৰ্পণ ইতিমধ্যে চলি আছে আৰু বন্তি প্ৰজ্বলন ইয়াত চলি থকা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ এইবাৰ প্ৰথমবাৰৰ বাবে যিহেতু ৰাজধানী দিল্লীত বড়োলেণ্ড মহোৎসৱ আয়োজন কৰা হৈছে আৰু এই যি মহোৎসৱ, এই মহোৎসৱত আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহিব আৰু তেওঁ আহি পেলাই তেওঁ এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব। কিন্তু তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে আৰু তাৰ লগে লগে বৰ্তমান যি শ্বহীদ তৰ্পণ কাৰ্যসূচী আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী সেয়া ইতিমধ্যে চলি থকা দেখিবলৈ পোৱা গৈছে। ইয়াত আপছু নেতৃত্ব আছে, অসম চৰকাৰৰ মন্ত্ৰী UG ব্ৰহ্ম তেখেত ইয়াত উপস্থিত আছে, বড়ো সাহিত্য সভাৰ প্ৰতিনিধিসকল ইয়াত উপস্থিত আছে আৰু তাৰ লগে লগে গান্ধী হিন্দুস্তানী সাহিত্য সভা তেওঁলোকৰো প্ৰতিনিধি ইয়াত উপস্থিত আছে। ইতিমধ্যে এয়া কাৰ্যসূচী চলি আছে বন্তি প্ৰজ্বলন আৰু ইয়াৰ পিছতে মহামানৱ মহাত্মা গান্ধীৰ যি প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তিত শ্বহীদ তৰ্পণ কৰা হ'ব আৰু তাৰ লগে লগে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতৰ প্ৰতিচ্ছবিৰ আগত তেখেতৰ শুৱৰা হ'ব, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। ইতিমধ্যে সেই কাৰ্যসূচীও চলি আছে আৰু ইতিমধ্যে এয়া দেখিবলৈ পাইছে দিল্লীৰ চাই ইন্দিৰা গান্ধী যি আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম আছে, সেই ষ্টেডিয়ামত ইতিমধ্যে এই কাৰ্যসূচী আজি আৰম্ভ হৈছে। পুৱাৰে পৰা এই কাৰ্যসূচী আৰম্ভ হৈছে আৰু যিহেতু সন্ধিয়াৰ ভাগত প্ৰধানমন্ত্ৰী উপস্থিত হ'ব আৰু প্ৰধানমন্ত্ৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই যি বড়োলেণ্ড মহোৎসৱ আছে প্ৰথম বাৰ্ষিক, সেয়া আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। আমি যদি সম্ভৱ হয় দীপেন বড়ো ডাঙৰীয়া আছে, আমি তেওঁৰ সৈতে কথা পাতিব বিচাৰিম। বৰ্তমান শ্বহীদ তৰ্পণ কৰি আছে আৰু আমি দীপেন বড়ো ডাঙৰীয়া আছে, আমি তেখেতৰ সৈতে কথা পাতিব বিচাৰিম। আজি প্ৰথম বাৰ্ষিক বড়োলেণ্ড মহোৎসৱ আজি আনুষ্ঠানিকভাৱে আপোনালোকে ইতিমধ্যে পতাকা উত্তোলন কৰিলে, কি কাৰ্যসূচী থাকিব? হয়, আমি চাৰিওটা সংগঠন, নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, হাৰিমু আফাদ আৰু গান্ধী হিন্দুস্তানী সাহিত্য সভা, প্ৰথমবাৰৰ কাৰণে বড়োলেণ্ড মহোৎসৱ আমি নতুন দিল্লীত IG ষ্টেডিয়াম KD যাদৱ এই হলত আয়োজন কৰিছোঁ আৰু খুব সুন্দৰকৈ আমি সেই কাৰ্যসূচী নিব বিচাৰিছোঁ। আজি প্ৰথমটো দিন পতাকা উত্তোলন হ'ল, মহাত্মা গান্ধীৰ পুষ্পাঞ্জলি অৰ্পণ, উপেন ব্ৰহ্মৰ বডোফাৰ পুষ্পাঞ্জলি অৰ্পণ এতিয়া হৈ গ'ল। এতিয়া 4-6 বজাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াত উপস্থিত হ'ব আৰু আমি বহু আশাৰে বাট চাই আছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ এই কাৰ্যসূচীত তেওঁ আহি পেলাই প্ৰথমখন বড়োলেণ্ড মহোৎসৱ তেওঁ ঐতিহাসিকভাৱে তেওঁ মুকলি কৰিব বা উদ্বোধন কৰিব মুখ্য অতিথি হিচাপে থাকি পেলাই। আৰু ইয়াত প্ৰায় 21টা যি GI আইটেম আছে, মানে বড়োসকলৰ ধন্যবাদ জনাইছোঁ।